বহুতো ছাত্ৰ ছাত্ৰীয়ে মোক হোৱাটছআপ দিয়ে, সুধে দাদা এডিআৰিত যে OMRখন আপোনালোকে দিয়ে, এনচাৰ কিটো পাব্লিছ কৰি দিয়ে, মেডিকেল বা হেল্থ ডিপাৰ্টমেণ্টৰ পৰীক্ষাত আপোনালোকে কিয় নকৰে? আগতে আমি কৰা নাছিলোঁ, কিন্তু এইবাৰ জানুৱাৰী মাহত হৈ যোৱা টেকনিকেল পৰীক্ষাৰ এনচাৰ কি আমি 12 এপ্ৰিল তাৰিখে প্ৰকাশ কৰিম। আৰু যিসকলে OMRখন সংগ্ৰহ কৰিব বিচাৰে তেওঁলোকেও 50 টকা দি OMRখন সংগ্ৰহ কৰিব পাৰিব। আৰু যিসকলে এনচাৰ কি চোৱাৰ পিছত এনচাৰ কি চেলেঞ্জ কৰিব খোজে তাৰ বাবেও আমি সুবিধা কৰি দিম। অৰ্থাৎ স্বচ্ছতা সকলো ক্ষেত্ৰতে। যোৱাকালি হৈ যোৱা তৃতীয় শ্ৰেণীৰ পৰীক্ষাটো আমি একেই ব্যৱস্থা গ্ৰহণ কৰিম। মই ইতিমধ্যে আমাৰ স্বাস্থ্য বিভাগক কৈছোঁ যে এডিআৰি পৰীক্ষা যেনেকৈ আমি নিকা কৰি অনুষ্ঠিত কৰিছোঁ, আমি স্বাস্থ্য বিভাগৰ পৰীক্ষাও নিকাকৈ অনুষ্ঠিত কৰিম, শিক্ষা বিভাগৰ পৰীক্ষাও নিকাকৈ অনুষ্ঠিত কৰিম। প্ৰতিটো ক্ষেত্ৰতে আমি স্বচ্ছতা আৰু নিকাক আমাৰ জীৱনৰ লগত আমি সমাহিত কৰি লওঁ।